Hello everyone, প্ৰথমতে সকলোকে স্বাগতম জনাইছো ই পাঠশালাৰ এটা নতুন ভিডিঅলৈ মই হলো নয়ন। তোমালোকে বাৰু সিটেটত আহা এই কোৱেশ্চনটো পাৰিলানে? অলপমান টান আছিল নহয় নে? মই কিন্তু মাত্ৰ 1 মিনিটৰ ভিতৰত তোমালোকক এই কোৱেশ্চনটো কেনেকৈ সলভ কৰি শিকাই দিব পাৰিম। গতিকে ভিডিঅটো চাই থাকা আৰু চেনেলটো যদি লাইক সাবস্ক্ৰাইব কৰা নাই এতিয়াই কৰি দিয়া। সো এইটো হৈছে তোমালোকৰ HCF LCM ৰ এটা টিপিক্যাল কোৱেশ্চন যেটো পৰীক্ষাত আহিয়ে থাকে এনেকুৱা কোৱেশ্চনবোৰ গতিকে চাই লোৱা কেনেকৈ কৰিব পাৰি কোৱেশ্চনটো কৈছে দ্য গ্ৰেটেষ্ট নাম্বাৰ দ্যাট ডিভাইডস 87 and 123 লিভিং ৰেসপেক্টিভলি 7 and 3 as ৰিমাইন্ডাৰ ইজ 20 36 40 80 মানে সুধিছে যে আটাইতকৈ গ্ৰেটেষ্ট নাম্বাৰটো ডাঙৰ নাম্বাৰটো যিটোৱে 87 আৰু 123 দুইটাকে ডিভাইড কৰিব হৰণ কৰিব আৰু প্ৰতিটোৰ ক্ষেত্ৰতে কি হ'ব প্ৰথমতে 87 ক হৰণ কৰিলে 7 ৰিমাইন্ডাৰ থাকিব বাকি থাকিব আৰু 123 হৰণ কৰিলে 3 ৰিমাইন্ডাৰ থাকিব গতিকে এটো কেনেকৈ কৰিব পাৰি একেবাৰে সিম্পল প্ৰথম কথা হ'ল নাম্বাৰটোৱে যদি 87 ক হৰণ কৰে তেতিয়া হলে ৰিমাইন্ডাৰ থাকে কিমান 7 থাকে গতিকে সিম্পল তোমালকে 87 ৰ পৰা 7 টো মাইনাস কৰি দিয়া ওকে মই পাই যাম 80 তাৰ পিছত কৈছে কি 123 ক যদি নাম্বাৰটোৱে হৰণ কৰে তেতিয়া হলে ৰিমাইন্ডাৰ থাকি যায় 3 গতিকে 123 ৰ পৰা তোমালকে 3 এটা মাইনাস কৰি দিয়া 3 টো মাইনাস কৰি দিয়া তোমালকে পাবা 120 ওকে এতিয়া আমাক কৈছে কি এতিয়া এটা কথাই মন কৰা যে এই নাম্বাৰ দুটাৰ যেতিয়া আমি গ্ৰেটেষ্ট কমন ডিভিজৰ দুইটাকে হৰণ কৰা আটাইতকৈ ডাঙৰ সংখ্যাটো অৰ্থাৎ অসমীয়াত ক'বলৈ গ'লে গসাও যদি উলিয়াই দিও তেতিয়া হলে তোমালকে যিটো তোমালকৰ সংখ্যাটো বিচাৰিছে হেতু পাই যাবা এতিয়া মই 80 আৰু 120 ৰ গসাও উলিয়াবলৈ সিম্পল ইহতক মৌলিক উৎপাদকীকৰণত ভাঙি দিও 16 5 গুণ 80 16 মানে 2 to the power 4 into 5 হৈ যাব ওকে তাৰ পিছত যদি সো 120 টোক আমি ভাঙিবলৈ গ'লে 15 6 গুণ 90 15 7 গুণ 105 15 গুণ 120 গতিকে 15 মানে মই লিখিব পাৰো 2 কিউব হ'ব প্ৰথমতে 15 8 গুণ হয় নহয় 2 কিউব মানে 8 আৰু 3 পূৰণ 5 মানে হৈ গ'ল তোমালোকৰ 15 গতিকে ইহতৰ যেতিয়া তোমালকে জিসিডি গ্ৰেটেষ্ট কমন ডিভিজৰ বা গসাও উলিয়াবা মই জিসিডি বুলি লিখিছো তেতিয়া তোমালকে কিমান পাবা জানানে সিম্পল কথা তোমালকে দুইটা সংখ্যাতে থকা সাধাৰণ উৎপাদক কিটা লোৱা সাধাৰণ যদি সো 5 টো ইয়াটো আছে গতিকে মই 5 টো ললো তাৰ পিছত যদি সো 2 টো ইয়াটো আছে আৰু ইয়াটো আছে গতিকে 2 টো ললো এতিয়া প্ৰতিটোৰে লিষ্ট পাৱাৰ টু লোৱা মই যদি চাও 2 ৰ সবতকে লিষ্ট পাৱাৰ তাইতকৈ কম পাৱাৰ আছে 3 গতিকে এটো 2 কিউব হৈ গল আৰু 5 ৰ যদি চাও 1 এ আছে গতিকে এটো 5 এ ৰাখিলো সো আমি যদি কৰিবলৈ যাও 2 কিউব মানে 8 হ'ব 8 হ'ব 8 5 যা হৈ যাব 40 গতিকে তোমালোকৰ যোনটো গ্ৰেটেষ্ট কমন ডিভিজৰ এই 80 আৰু 120 হেতু হৈ গল 40 আৰু লগতে তোমালোকৰ আনসাৰটো হৈ যাব 40 এতিয়া 40 এ যদি তোমালোকে 87 আৰু 123 ক ডিভাইড কৰা তেতিয়া হলে 87 ৰ ক্ষেত্ৰত তোমালোকে 7 ৰিমাইন্ডাৰ পাবা আৰু 123 ৰ ক্ষেত্ৰত 3 ৰিমাইন্ডাৰ পাবা গতিকে এটো আছিল তোমালোকৰ অংকটো এটো অকল যে সিটেটৰে আহা কোৱেশ্চন হেকাৰণে চাব লাগে হেতু নহয় এটো তোমালোকৰ টেট কাম ৰিক্ৰুটমেন্ট এডিআৰই যিকোনো পৰীক্ষাতে সুধিব পাৰে যিকোনো আসাম গভৰ্ণমেন্টৰ কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত এই প্ৰশ্নটো সুধাৰ চান্স আছে গতিকে তোমালকে 1 মিনিটৰ ভিতৰত ট্ৰিকটো শিকি ললা আৰু এনেকুৱা কিটামান অংক তোমালকে প্ৰেক্টিস কৰি পেলাই এই বস্তুটো আৰু বেছি মনত ৰাখি লোৱা গতিকে ভিডিওটো শেষলৈকে চোৱাৰ বাবে থ্যাংক ইউ আমি নেক্সট ভিডিওত লগ পাম